নমস্কাৰ, এক্সিয়া আইএছ একাডেমিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছ খিনি লৈ আহিছো। চাওঁ আহক আজি নিউজত কি ইম্পৰ্টেন্ট আৰ্টিকলছ আছে। সো প্ৰথম আৰ্টিকল যদি আমি চাওঁ তেতিয়া দেখিম যে পুশ ফৰ কম্পিটিটিভ এণ্ড কোঅপাৰেটিভ ফেডাৰেলিজম। Federalism is a very important aspect of our governance, হয়নে নহয়? সো গতিকে জিএছ পেপাৰ 2 ৰিলেটেড হওক বা পলিচি ইমপ্লিমেন্টেশন ৰিলেটেড হওক, সো এই পাৰ্টটো খুব ইম্পৰ্টেন্ট হয়। ফেডাৰেলিজমৰ ওপৰত এটা কুৱেশ্যন আহে। সো এটা কোঅপাৰেটিভ আৰু কম্পিটিটিভ ফেডাৰেলিজমক পুশ কৰিব কৈছে যাতে আমাৰ কি হয় ডিসেন্ট্ৰেলাইজ গভৰ্নেন্স আৰু ইনক্লুসিভ গ্ৰোথ এইটো যাতে আমি এক্সিকিউট কৰিব পাওঁ আৰু আমাৰ ষ্টেট খিনিক যাতে আমি এটা কি কৰিব পাওঁ ৰাইট state as a important stakeholders in our national building. So সেইটো বস্তু এনশিওৰ কৰিব কাৰণে এইটো খুব ইম্পৰ্টেন্ট হয়। কেনেকে আমি কম্পিটিটিভ ফেডাৰেলিজম টো আমি কি কৰিছো ডেভেলপ কৰিছো আৰু তাৰপা কি কৰিছো যে কোঅপাৰেটিভ এণ্ড কম্পিটিটিভ ফেডাৰেলিজম দ্যাট ইজ প্ৰমোটেড বাই হোৱাট নীতি আয়োগ, হয়নে নহয়? সো গতিকে আমি হিষ্টৰিকেল ইভলিউচনটো আমি দেখিছো যে কেনেকে সেইটোখিনি ডেভেলপ হৈছিলে। ঠিক তেনেকে ফেজেছ অফ ফেডাৰেলিজম ইন ইণ্ডিয়া আমি চাইছো, ঠিক আছে, কেনেকে কেনেকে ফেজ খিনি আহিছে, ঠিক তেনেকে নীতি আয়োগৰ কথা উল্লেখ আছে আৰু ইয়াৰ ৰিলেটেড কেনেকে আমাৰ PYQs খিনি আহিছে ইন বোথ UPSC এণ্ড APSC এইখিনি চাইছো। ঠিক তেনেকে আমি কনসেপচুৱেল বেচিস অফ কম্পিটিটিভ এণ্ড কোঅপাৰেটিভ ফেডাৰেলিজম যদি আমি চাওঁ যে কি কনসেপ্ট ইম্পৰ্টেন্ট জড়িত হৈ আছে। আন্ডাৰষ্টেণ্ডিং ফেডাৰেলিজম বহুত ইম্পৰ্টেন্ট হয়, কাৰণ কি ফেডাৰেলিজম যিটো ফেনমেনা বা আইডিঅলজি সেইটো আমি জানিব লাগিব। থিওৰিটিকেল লিংকেজেস কি আছে আৰু প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন পেপাৰত কি ইয়াত ৰেলেভেন্ট কুৱেশ্যন আছে। ঠিক তেনেকে ইকনমিক ইমপ্লিকেশনস অফ কম্পিটিটিভ ফেডাৰেলিজম। সো গতিকে ইকনমিক কনসিকুৱেন্সেস কি হ'ব পাৰে, যে কি লাভ হ'ব আমাৰ কম্পিটিটিভ যদি আমি ফেডাৰেলিজমটো লওঁ। কম্পিটিটিভ ফেডাৰেলিজম মানে উই আৰ কম্পিটিং উইথ সাৰাউণ্ডিং ষ্টেটস অফ ইণ্ডিয়া এজ ৱেল এজ উইথ দ্য চেণ্টাৰ। সো গতিকে চেণ্টাৰৰ ওপৰত আমি কি হৈছে কোঅপাৰেশ্যন, both the central government as well as the state governments are in a collaboration and cooperative manner আৰু তেওঁলোকে সহযোগিতাৰ সহায়ত আমি কি কৰিম দেশখন আগুৱাই লৈ যাব লাগিব। ঠিক আছে, আগতে খুব বেছি কনফ্লিক্ট আছিলে, হয়নে নহয়? আমি যদি চাওঁ যে চেন্ট্ৰেল গভৰ্ণমেণ্টত যদি এখন বেলেগ এখন চৰকাৰ হয়, ষ্টেটত এখন বেলেগ চৰকাৰ হয়, তেতিয়া তেওঁলোকৰ মাজত এটা কনফ্লিক্ট হয়। সো সেই কনফ্লিক্টটো নাইকিয়া কৰিবলৈ কেনেকে কোঅপাৰেশ্যন আনিম আৰু নট অনলি উইথ দ্য চেণ্টাৰ এণ্ড ষ্টেট, এমং দ্য ষ্টেটো কি হ'ব লাগিব কোঅপাৰেশ্যন লাগিব, হয়নে নহয়? সো গতিকে তাৰ পৰা কি বেনিফিট হ'ব আমি সেইখিনি বস্তু দিছো। ঠিক তেনেকে বাজেটত কি কথা এইবাৰ উল্লেখ আছে ৰিগাৰ্ডিং দিছ কোঅপাৰেটিভ এণ্ড কম্পিটিটিভ ফেডাৰেলিজম, তাৰ ওপৰত আছে এথিকেল ডাইমেনশ্যন খিনি প্ৰভাইড কৰা গৈছে। ঠিক আছে, আৰু কি ৰেকমেণ্ডেশ্যনছ আমাৰ দিয়া গৈছে ফাইনেন্স কমিশনৰ পৰা আদি কৰি নীতি আয়োগৰ পৰা আদি কৰি এইখিনি বস্তু দিয়া গৈছে যাতে আমাৰ ইফেক্টিভ আৰু এফিচিয়েন্ট গভৰ্নেন্সটো এক্সিকিউট হয়। ঠিক আছে, আৰু ইয়াত মেইনছতো কুৱেশ্যনছ ইয়াৰ পৰা আহিছে। সো লেটস মুভ আহেড। FDI and exports need a policy boost. Okay, so we need a policy boost regarding the foreign direct investment and কি কৈছে যে এক্সপোর্ট, হয়নে নহয়? সো গতিকে তাৰ কাৰণে আমি কি কৈছো যে ৰিভেম্প BIT মডেল, সো বাইলেটাৰেল ইনভেষ্টমেন্ট যিটো টাৰ্মছ আছিলে and the hiking of FDI limit for insurance to 10% are vital budgetary proposal. সো গতিকে বাজেটত আমি এইটো ৰিগাৰ্ডিং কি কৈছে দুটা ইনিচিয়েটিভৰ কথা আমি দেখিছো যে ইনসুৰেন্স সেক্টৰ 100% কি কৈছে অটোমেটিক ৰুলত খুলি দিছে। ঠিক আছে, মানে ইনভেষ্টমেন্ট আহিব পাৰে ৰিগাৰ্ডিং ইনসুৰেন্স। আৰু কি কৈছে যে BIT যিটো মডেল আহিছে সেই মডেলটোকো আমি কি কৈছো মানে বুষ্ট কৰিছো, যিটো কৈছে বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি। ঠিক আছে, সো গতিকে এই দুটা সেক্টৰত আমি কি কৰিছো যে এই দুটা ইনিচিয়েটিভ লগাই পেলাই FDI আৰু এক্সপোৰ্টটো আমাৰ বুষ্ট কৰিব বিচাৰিছো। ওকে, সো গতিকে ইণ্ডিয়াজ এক্সটাৰ্নেল সেক্টৰৰ চেলেঞ্জেছ অপৰচুনিটি খিনি আমি দিছো যে কি চেলেঞ্জেছ আছে, কি অপৰচুনিটি আমাৰ ডেভেলপ হ'ব। ঠিক তেনেকে হিষ্টৰিকেল ইভলিউচনটো আমি জানিব লাগিব যে কলনিয়েল এৰাত কেনেকুৱা আছিলে, এতিয়া কেনেকুৱা হ'ল, পোষ্ট লিবাৰেলাইজেশ্যনৰ পিছত কি হ'ল, হয়নে নহয়? তেতিয়া আমি বুজি পাম যে কিহৰ কথা কৈছে। ঠিক তেনেকে কনসেপচুৱেল বেচিস অফ এক্সটাৰ্নেল সেক্টৰ কি কনসেপচুৱেল বেচিস আছে সেইখিনি কথা আমি জানিব লাগিব। ঠিক আছে, ৰোল অফ WTO বহুত ইম্পৰ্টেন্ট হয়। ঠিক তেনেকে ইকনমিক লিংকেজেছ, এতিয়া ইকনমিত আমি লিংকেজ চাম যে FDI আৰু এক্সপোৰ্টৰ মাজত কি লিংকেজ আছে। সো গতিকে ইয়াত যদি ইনভেষ্টমেন্ট আহে, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেন্ট আহে, তেতিয়াহ'লে তেওঁলোকে ইয়াক কি কৰিব লং টাৰ্মৰ কাৰণে এটা মানে ইয়ালে ধৰি লও টেকনলজি এজ ৱেল এজ এছেট বিল্ড আপ হ'ব। সো গতিকে তাৰ পৰা কি হ'ব প্ৰডাকশ্যন হ'ব আৰু সেই প্ৰডাকশ্যন খিনি নট অনলি
ফিট দ্য ডমেষ্টিক মাৰ্কেট, ইট হেজ এ গুড পটেনচিয়েল টু এক্সপৰ্ট, হয় নে নহয়? চ' গতিকে যিমানে নতুনকে ইনভেষ্টমেণ্ট আহিব সিমানে প্ৰডাকশ্যন হ'ব, নতুনকে টেকনলজি আহিব, সেইটো থ্ৰুৱেদি কি হ'ব, ফাইন টিউনিং আমাৰ ইয়াত প্ৰডাক্টছ বনিব যিবিলাক গ্ল'বেল মাৰ্কেটতো কম্পিটিটিভ হ'ব, আৰু তেতিয়া আমাৰ এক্সপৰ্টটো হ'ব, বুজি পাইছে? চ' গতিকে FDI এণ্ড এক্সপৰ্টছ আৰ ভেৰি ইম্পৰ্টেণ্ট, আৰু সেইখিনিৰ কাৰণে কি চেলেঞ্জেছ আছে সেইখিনিও দেখুওৱা গৈছে, ঠিক আছে? ওকে, চ' গতিকে চেলেঞ্জেছ ইন এট্ৰেক্টিং FDI ইন মেনুফেকচাৰিং, চ' আমাৰ ইয়াত মেনুফেকচাৰিঙত আমাৰ কি চেলেঞ্জ আছে আমি দেখিছো, ঠিক তেনেকে এক্সপৰ্ট প্ৰমোশ্যন ষ্ট্ৰেটেজি আমি লৈছো, ঠিক আছে? চ' গতিকে সেইখিনি কেনেকে আমাৰ এক্সিকিউট হৈছে সেইখিনি কথা দেখুওৱা গৈছে, আৰু ইয়াত এথিকেল ডাইমেনশ্যন কিছুমানো দেখুওৱা গৈছে, ঠিক আছে? চ' গতিকে আমি সেলফ ৰিলায়েন্সৰ কাৰণে যাম নে আমি এক্সপৰ্টৰ কাৰণে যাম, হয় নে নহয়? চ' গতিকে সেইখিনি কথা আছে, আৰু ৱে ফৰৱাৰ্ড আমি কি কৈছো যে কেনেকে আমি ষ্ট্ৰেংথেনিং কৰিম এই গোটেই মডেলটো, ঠিক আছে? চ' গতিকে ইয়াত মেইনছৰ কেইটামান ধৰি লওক আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো দিছো আৰু কিছুমান প্ৰেক্টিচ কুৱেশ্যনো দিছো, ইউ প্লিজ ট্ৰাই টু এটেম্প্ট দিছ। So let's move ahead. Boost to human rights. Okay, so the human rights or যিটো ধৰি লওক ইস্যু আছে সেইখিনি আমি কি কৰিব লাগিব, শৰ্ট আউট কৰিব লাগিব, rules for offering officers effecting and arrest strengthening. So গতিকে কি কৈছে যে যিটো এৰেষ্ট আছে সেই এৰেষ্টৰ আমি কি কৰিব লাগিব, মানে এৰেষ্টৰ ক্ষেত্ৰত হিউমেন ৰাইটছৰ যিখিনি প্ৰভিজন আছে সেইখিনি মানি চলি পেলাইহে আমাৰ এৰেষ্টৰ কথা কৈছে, ঠিক আছে? এৰেষ্ট এণ্ড লিগেল সেফগাৰ্ডছ এনশ্যুৰিং একাউণ্টেবিলিটি ইন ল এনফৰ্চমেণ্ট। চ' গতিকে আমাৰ যিখিনি এৰেষ্ট আছে সেই এৰেষ্টখিনি যাতে লফুল হয়, চ' গতিকে তাৰ কাৰণে আমি কি কৈছো, এনশ্যুৰ কৰিছো, কাৰণ কি যদি এৰেষ্টটো আনলফুল হয়, বায়াসড হয়, তেতিয়াহ'লে সেই যিজন মানুহ আছে সেই মানুহজনৰ হিউমেন ৰাইটছৰ কি হ'ব, ভায়োলেশ্যন হ'ব। চ' গতিকে সুপ্ৰিম কোৰ্টৰ কিছুমান ডাইৰেক্টিভ আছে, ফৰ এক্সাম্পল ইন বিহান কুমাৰ ভাৰ্চেছ দ্য ষ্টেট অফ হাৰিয়ানা reaffirms the constitutional mandate of informing an arrest person about the grounds of the arrest, হয় নে নহয়? চ' গতিকে আমাৰ আৰ্টিকল 21ত আছে সেইখিনি কথা, ঠিক তেনেকে আৰ্টিকল 20 ৰিলেটেড আছে, আৰ্টিকল 22 ৰিলেটেড আছে, সেইখিনি কথা আমাৰ আছে, যেনেকে 22(1)ত আছে যে কজ অফ মানে ধৰি লওক আপোনাৰ এৰেষ্ট সেইটো আপুনি ক'ব লাগিব, হয় নে নহয়? চ' গতিকে ৰিজন অফ এৰেষ্ট সেইটো আপুনি ক'ব লাগিব, চ' গতিকে এইখিনি বস্তু আমাৰ ইম্পৰ্টেণ্ট হয়। চ' গতিকে হিষ্টৰিকেল ইভলিউশ্যনছ খিনি আমি দেখিছো, DD বাসু ভাৰ্চেছ ষ্টেট অফ ৱেষ্ট বেংগলৰ যিটো কেছ আছে সেইটো খিনি মেনশ্যন কৰিছো, ঠিক তেনেকে আমাৰ যিটো নতুন এতিয়া ভাৰতীয় ন্যায় সংহিতা আছে, চ' গতিকে যিটো মানে সেই ন্যায় সংহিতাৰ আণ্ডাৰত আমি কেনেকে ধৰি লওক এই যিখিনি প্ৰভিজন আছিলে ৰিগাৰ্ডিং এৰেষ্ট এণ্ড দিছ হিউমেন ৰাইট ভায়োলেশ্যন সেইখিনি আমি চৰ্ট আউট কৰিবৰ কাৰণে চেষ্টা কৰিছো। প্ৰকাশ সিং জাজমেণ্টটো কি আছিলে বা প্ৰকাশ সিং কমিটিৰ ৰেকমেণ্ডেশ্যন খিনি কি আছিলে, যেতিয়া এই পুলিচ ৰিফৰ্মৰ কথা আহে প্ৰকাশ সিং কমিটিৰ ৰেকমেণ্ডেশ্যন খিনি আমি মনত পেলাব লাগে, ঠিক আছে? ইয়াত এথিকেল ডাইমেনশ্যন খিনি কি আছে, যে কেনেকে ৰুল অফ ল আৰু হিউমেন ৰাইটছৰ লগত কি আছে কনফ্লিক্ট হৈছে, ডাইলেমা এটা কেনেকে আছে, ইণ্টাৰনেল চিকিউৰিটি আৰু ইকনমিক ইম্পেক্ট কেনেকে ইয়াৰ লগত জড়িত হৈ আছে সেইখিনি কথাও কি হৈছে কোৱা গৈছে, ঠিক আছে? আৰু ৱে ফৰৱাৰ্ড কেইটা কি হ'ব, চ' আমি কি কৰিব লাগিব এতিয়া, জুডিচিয়েল ৰিফৰ্ম এণ্ড কুইক ৰিড্ৰেচেল, হয় নে নহয়? চ' গতিকে যি এৰেষ্ট হৈছে সেই মানুহজনক যদি আমি বহুত দিন ডিলে হৈ থাকে তেতিয়াহ'লে তেওঁ ইন'চেণ্ট হলেও কি হ'ব, যে সেই লং টাৰ্মৰ কাৰণে তেওঁ চাফাৰ কৰিলে, তেওঁ হিউমেন ৰাইটছটো ভায়োলেট হ'ল, চ' গতিকে আমি কি কৰিব লাগিব, যে জুডিচিয়েল ৰিফৰ্ম এণ্ড কুইক ৰিড্ৰেচেল, আৰু তাৰ কাৰণে আমি কিছুমান জুডিচিয়েল ৰিফৰ্ম কৰিব লাগিব, হয় নে নহয়? যিখিনি জাজেছৰ ভেকেঞ্চি আছে, টেকনলজিকেল ইনক্লুজন আছে সেইখিনি আমি কৰিব লাগিব। ওকে, চ' গতিকে এম্বিভেলেন্স অন PSU পলিচি, চ' গতিকে এম্বিভেলেন্স মানে দুমুখীয়া, চ' গতিকে আমি ক্লিয়াৰলি এইটো ক'ব পৰা নাই যে যিখিনি পাব্লিক সেক্টৰ আণ্ডাৰটেকিংছ আছে সেইখিনিক লৈ পেলাই আমাৰ ক্লিয়াৰ পলিচিটো হ'ব লাগিব, চ' যিটো হোৱা নাই। চ' গতিকে এম্বিভেলেন্স ইন দ্য ইণ্ডিয়াছ PSU পলিচি যদি চাই, চ' গতিকে ইণ্ডিয়াৰ যিখিনি পাব্লিক সেক্টৰ আণ্ডাৰটেকিংছ আছে তাৰ ওপৰত আমি এটা ক্ৰিটিকেলি এনালাইচিছ এটা দিছো, ঠিক আছে? কাৰণ কি এই টপিকটোত আহিছে। ওকে, চ' গতিকে ইয়াৰ ওপৰত ধুনীয়াকে এইটো দিয়া গৈছে যে বাজেটত এইখিনি কি কথা কোৱা গৈছে, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এণ্ড ডি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আমি কেনেকে স্কোপটো আমি দিছো, ঠিক তেনেকে হিষ্টৰিকেল ৰিগাৰ্ডিংছ আমি দিছো, যে হিষ্ট্ৰী মানে যদি আমি থ্ৰু আউট হিষ্ট্ৰী চাওঁ আফটাৰ ইণ্ডিপেণ্ডেন্স, চ' আমি দেখিম যে কেনেকে আমাৰ এই PSUs খিনি পাব্লিক সেক্টৰ আণ্ডাৰটেকিংছ খিনি কেনেকে গ্ৰ' হৈছিলে, তেওঁলোকৰ ক'ত প্ৰব্লেম আছিলে, তেওঁলোকৰ ইনএফিচিয়েঞ্চি কিয় হৈছিলে, পোষ্ট লিবাৰেলাইজেশ্যনত তেওঁলোকক কেনেকে ইম্প্ৰভাইজ কৰা গৈছে, ডিছ ইনভেষ্টমেণ্ট কেনেকে কৰা গৈছে, হয় নে নহয়? চ' সেইখিনি বস্তু আছে, চ' সেইখিনি আপোনালোকৰ ইম্পৰ্টেণ্ট হয়, কেনেকে আমি ধৰি লওক ইয়াত প্ৰাইভেটাইজেশ্যন কৰিম, হয় নে নহয়? চ' গতিকে ইকনমিক ডাইমেনশ্যন অফ PSU পাৰফৰমেন্স এণ্ড ফিস্কেল ইমপ্লিকেশ্যন, চ' গতিকে PSUs খিনি আমাৰ কাৰণে এটা কি হৈছে, ফিস্কেল বাৰ্ডেন হয়, যদি তেওঁলোকে পাব্লিক সেক্টৰ আণ্ডাৰটেকিংছ খিনি যদি ভালকে পাৰফৰ্ম কৰা নাই তেতিয়াহ'লে কি হৈছে, যে আমি বহুত বেছি ইনভেষ্টমেণ্ট তাত কৰি থোৱা আছে, বহুত বেছি ৰেভিনিউ এক্সপেণ্ডিচাৰ হৈছে, কিন্তু আউটকাম একো নাই, হয় নে নহয়? চ' গতিকে আমি কি কৰিব লাগিব, সেইটো আমাৰ ফিস্কেল পলিচিৰ ওপৰত এটা ডেণ্ট হ'ব, হয় নে নহয়? চ' সেইখিনি বস্তু আমি দিছো, কেনেকে ডিসইনভেষ্টমেণ্ট ষ্ট্ৰেটেজিটো আমি এপ্লাই কৰিম সেইটো ইম্পৰ্টেণ্ট হয়। ওকে, চ' যিটো এইবাৰ কৈছে ইকনমিক চাৰ্ভে বাৰে বাৰে আমাক সেইটো কৈছে যে ডি ৰেগুলেশ্যন এণ্ড ডিসইনভেষ্টমেণ্ট। ওকে, চ' গতিকে সেইখিনি বস্তু এথিকেল ডাইমেনশ্যন খিনি কেনেকে জড়িত হৈ আছে সেইখিনি কথাও আমি
ক'ব লাগিব আৰু ৱে ফৰৱাৰ্ড আমি কি দিম ঠিক আছে সো গতিকে সেই ৱে ফৰৱাৰ্ড খিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সো গতিকে লেটস মুভ ahead সো বাবুজিস ধীৰা চালনা ব্ৰিং ইন এআই ওকে সো গতিকে ইয়াত আমি এআই ৰিলেটেড এটা সদায় নিউজ এটা থাকে আপুনি দেখিছে সো ৰেগুলেটৰী ৰিফৰ্মছ ইজ অফ ডুইং বিজনেছ এণ্ড এআই ইন এ গভৰ্নেন্স সো ইয়াত কৈছে যে এআই যিটো টেকনলজি আছে সেইটো খুব মানে ৰাশত খুব হাৰিত আমি ল'ব নালাগে ঠিক আছে সো গতিকে তাক আমি কি কৰিব লাগিব কন্ট্ৰোল এণ্ড ৰেগুলেট কৰিব লাগিব সো গতিকে সেইটোৰ ওপৰতে ধুনীয়াকে ধৰক স্যাটিৰিকেল মুভমেন্টত এটা ধুনীয়াকে দিছে যে কেনেকে আমি ৰেগুলেশনটো আনিম আৰু বাজেটত কি বস্তু এনাউন্স কৰা গৈছে এআই ৰিলেটেড কেনেকে আমি গভৰ্নেন্সটো ড্ৰিভেন কৰিম এআই ড্ৰিভেন গভৰ্নেন্সটো খুব ইম্পৰ্টেন্ট হয় তাৰপা আমাৰ বহুত কি হ'ব যে ৰেগুলেটৰী পৰা আদি কৰি যিমানখিনি বটলনেক্স আছে সেইখিনি নাইকিয়া হ'ব যেনে ধৰি লওক এই বছৰ যেনেকে কেমিষ্ট্ৰিত নোবেল পুৰস্কাৰ পাইছে তেওঁ আমি কি দেখিলো যে দে আৰ ইনফিউজিং দে আৰ ইমপ্লিমেন্টিং দে আৰ ইউজিং এআই মডেলছ ইন দিয়াৰ ৰিচাৰ্চ তো তাৰ কাৰণে তেওঁলোকক মানে কি দিয়া গৈছে নোবেল পুৰস্কাৰটো দিয়া গৈছে এআই ট্ৰিমেন্ডাছ পটেনচিয়েলিটি আছে কিন্তু কথাটো হৈছে যে এআইত আকৌ মানে ৰিস্কো আছে সো গতিকে উই হেভ টু বেলেন্স ইট আউট বাই প্ৰভাইডিং strict policies clear cut rules and regulation আৰু monitoring ঠিক আছে সো গতিকে ৰেগুলেটৰিংটো খুব ইম্পৰ্টেন্ট হ'বলৈ গৈছে সো গতিকে ইয়াত হিষ্টৰিকেল আকৌ আন্ডাৰটেকিংছ খিনি দিছো আমি যে কেনেকে এআই মডেলছ খিনি ডেভেলপ হৈছে কনসেপচুৱেল বেসিস কি আছে যে ৰেগুলেটৰী ৰিফৰ্মছ আমি কেনেকে কোট কৰিছো ঠিক আছে সো গতিকে ইয়াত আমি গোটেই প্ৰগ্ৰেছটো দেখাইছো এটা চেইনৰ দ্বাৰা ঠিক আছে সো গতিকে এইখিনি আপোনালোকে চাব যে ৰোল ইন মানে বেলেগ বেলেগ সেক্টৰ বেলেগ বেলেগ ডাইমেনশনত আমাৰ কেনেকে এআই টো আমাক সহায় কৰিব সেইখিনি বস্তু ইয়াত ধুনীয়াকে দিয়া গৈছে ঠিক আছে নেক্সট যদি আমি চাওঁ যে এথিকেল ডাইমেনশনটো কেনেকে এআই দ্বাৰা ধৰি লওক আমি দেখুৱাব পাৰিম ঠিক তেনেকে ৱে ফৰৱাৰ্ড আমি কেনেকে প্ৰত্যেকটো সেক্টৰতে এআই ৰিলেটেড আমি কি কৰিব লাগিব কেনেকুৱা ধৰণৰ ৰেগুলেশন কন্ট্ৰোল ৰুলস ৰেগুলেশন এইবোৰ কেনেকে আনিব লাগিব যাতে এআই টো মিসইউজ নহয় কাৰণ কি এআই হ্যাজ এ গ্ৰেট পটেনশিয়ালিটি বাট ইনষ্টিড ইট হ্যাজ সাম ৰিস্ক হয়নে আমি বাৰে বাৰে সেইটো কৈছো সো গতিকে লেটস মুভ হেড এ ৰোল ফৰ ইণ্ডিয়া ইন দ্য সাউথ ক্লাইমেট কোঅপাৰেশন সো গতিকে সাউথ যিখিনি ক্লাইমেট কোঅপাৰেশন আছে তাত ইণ্ডিয়াৰ ৰোলটো কি হ'ব সো গতিকে আমাৰ যিখিনি ধৰি লওক সাউথ মানে কৈছে যে নৰ্থ মানে হৈছে যে যিখিনি ডেভেলপ কান্ট্ৰি আৰু যিখিনি ইমাৰ্জিং কান্ট্ৰি আছে ঠিক আছে সো গতিকে সেইখিনি সাউথ কোঅপাৰেশন বুলি কৈছে ঠিক আছে তাত আফ্ৰিকান কান্ট্ৰি সাউথ আমেৰিকান কান্ট্ৰি ইণ্ডিয়া সেইখিনি পৰিব হয় নহয় সো গতিকে সাউথ ইষ্ট এছিয়া কান্ট্ৰি খিনি সো গতিকে এই সাউথ কোঅপাৰেশনত ইণ্ডিয়াই কেনেকে ৰোল প্লে কৰিব ৰিগাৰ্ডিং দিস ক্লাইমেট ওকে ক্লাইমেট কোঅপাৰেশন সো গতিকে সেইখিনি আমি চাবলৈ গৈছো ইয়াত যদি আমি চাওঁ যে COP29 সো গতিকে আৰ্টিকল 6.2 কি আছে যে ইণ্ডিয়াছ ক্লাইমেটিক ষ্ট্ৰেটেজি এই কম্প্ৰিহেনসিভ এনালাইসিসটো দিছো সো গতিকে 29 কনফাৰেন্স অফ পাৰ্টিজ এট বাকু আজাৰবাইজান সো গতিকে তাত আমি কি কৈছে যে ক্লাইমেট ক্লাইমেট ফাইনেন্স সো যেটো আমি প্ৰমোট কৰা গৈছে হয় না হ্যাজ এমফাসাইজড operationalization of article 6 of the Paris agreement a critical component of the agreement is article 6.2 so গতিকে আমাক যিখন ধৰিলে COP21 আছিলে in 2015 held in Paris তার এটা আর্টিকেল আছিলে 6.2 যেটো উপর কি কৈছে যে which facilitates internationally transferred mitigation outcomes ঠিক আছে সো গতিকে ইন্টাৰনেশনালি যিখিনি ধৰিলক ট্ৰান্সফাৰ্ড মিটিগেশনাল আউটকামস আছে সেইখিনি ওপৰত প্ৰমোট কৰিবলৈ কৈছে যে a mechanism that allows nation to cooperate on emissions reductions and meet their nationally determined intended nationally determined contribution সো গতিকে এনেকুৱা আছে যে গ্লোবালি কোঅপাৰেশন লাগিব যাতে ইখন দেশক সহায় কৰে যে তেওঁলোকে নিজৰ যিখিনি ইন্টেন্ডেড নেশনালি ডিটাৰমাইন্ড কন্ট্ৰিবিউশন আছে সেইখিনি যাতে ফুলফিল কৰিব পাৰে সো গতিকে 6.2 সেইখিনি কথা কৈছে হয় না সো গতিকে থ্ৰু কাৰ্বন মাৰ্কেটস এণ্ড টেকনলজি এক্সচেঞ্জ সো গতিকে আমাৰ যিখিনি ডেভেলপ কান্ট্ৰি আছে ডেভেলপ কান্ট্ৰিখনে কি কৰিব লাগিব যে টেকনলজি যিখিনি গ্ৰীণ টেকনলজি আছে সেইখিনি ট্ৰান্সফাৰ কৰিব লাগিব কালে যিখিনি ডেভেলপিং বা ইমাৰ্জিং কান্ট্ৰি আছে কাৰণ কি আজিৰ দিনত হলক ইমাৰ্জিং কান্ট্ৰি খিনিয়ে ধৰক বহুত বেছি পলিউশন কৰি আছে হয় না সো গতিকে এতিয়া কিন্তু তেওঁলোকৰ ওচৰত সেই ধৰক এসেটটো নাই বা তেওঁলোকৰ ওচৰত সেই ক্যাপিটেলটো নাই যে তেওঁলোকে নিজে সেই টেকনলজিটো ডেভেলপ কৰিব পাৰে সো গতিকে দ্যাট টেকনলজি শুড বি ডেভেলপড বাই দ্য ডেভেলপ কান্ট্ৰিজ হয় না সো গতিকে তেওঁলোকে হিষ্টৰিকেলি ধৰক আটাইতকৈ বেছি ৰেসপন্সিবল হয় ফৰ দিস ক্লাইমেট চেঞ্জ সো গতিকে তেওঁলোকে টেকনলজিটো হাৰ্নেস কৰিব তেওঁলোকে হেতু ট্ৰান্সফাৰ কৰিব আৰু তেওঁলোকে নো হাউ টু দিব আৰু এখন কাৰ্বন মাৰ্কেটৰ মানে কি কৰিব তেওঁলোকে এৰেঞ্জ কৰিব যাতে যোনে বেছিকে কাৰ্বন ডাই অক্সাইড এমিশন কৰি আছে তেওঁলোকে যাতে যিখিনি কমকে মানে কাৰ্বন ডাই অক্সাইড ৰিলিজ কৰিছে তেওঁলোকৰ পৰা যাতে তেওঁলোকে কি কৰিব পাৰে সেই ক্ৰেডিটটো ল'ব পাৰে আৰু তাৰ এক্সচেঞ্জত কি হ'ব পাৰে যিখিনি কমকে কাৰ্বন ডাই অক্সাইড এমিট কৰিছে তেওঁলোকে এটা পইচা পায় বুজি পাইছে সো গতিকে কাৰ্বন মাৰ্কেটখন যাতে ফাংচনেল হয় টেকনলজিক্যাল ট্ৰান্সফাৰ যাতে হয় সেই বস্তুটো 6.2 আৰ্টিকলটোত আছে আৰু সেই বস্তুটো প্ৰমোট কৰিবৰ কাৰণে COP29
খুব বেছি এবাৰ জোৰ দিছিলে, হয় নে নহয়? সো গতিকে ফৰ ইণ্ডিয়াৰ কাৰণেও সেইটো বস্তু খুব ইম্পৰ্টেণ্ট হয়, কাৰণ কি থাৰ্ড লাৰ্জেষ্ট এমিটাৰ অফ গ্ৰীণ হাউচ গেছেছ, হয় নে নহয়? সো গতিকে তাৰ ওপৰত আমাৰ এই ধুনীয়াকে আৰ্টিকলটো আহিছে যে কেনেকে ইণ্ডিয়া সাউথ সাউথ কোঅপাৰেচনটো ডেভেলপ কৰিব। সো গতিকে হিষ্টৰিকেল ইভলিউচনটো আমি দিছো গোটেই কথাখিনি, ঠিক আছে। কাৰ্বন ক্ৰেডিট ট্ৰেডিং চিষ্টেম কি হয়, ঠিক তেনেকে কনচেপচুৱেল বেচিছ অফ আৰ্টিকল 6.2 কি হয়, ক্লাইমেট ফাইনেন্স কি হয়, সেইটো খুব ইম্পৰ্টেণ্ট হয়। বেনিফিট কি হ'ব, ইণ্ডিয়াছ ৰোল ইন ষ্ট্ৰেটেজিক ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট। সো গতিকে ইণ্ডিয়াৰ ৰোলটো কি হ'ব, যে ইণ্ডিয়াছ ডমেষ্টিক কাৰ্বন মাৰ্কেট এখন ডেভেলপ কৰিছে ধৰি লওক ইণ্ডিয়াই, সো গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হ'ব। ইকনমিক ইমপ্লিকেশ্যনছ কি হ'ব, ITMO যিটো আছিলে, হয় নে নহয়? সো গতিকে ট্ৰেডিং, ক্লাইমেট ফাইনেন্স, এইখিনি খুব ইম্পৰ্টেণ্ট হয়। ৰোল অফ ইণ্ডিয়া এণ্ড আফ্ৰিকান পাৰ্টনাৰশ্বিপছ ইন ক্লাইমেট ফাইনেন্স। সো গতিকে কাৰণ কি আফ্ৰিকা ইজ অলছ' পাৰ্ট অফ চাউথ, অকে, সাউথ সাউথ কোঅপাৰেচন, ইণ্ডিয়া আৰু চাউথ আফ্ৰিকাৰ মাজত বা ইণ্ডিয়া আৰু আফ্ৰিকাৰ মাজত, আফ্ৰিকা কণ্টিনেণ্টৰ গোটেইখিনি কাণ্ট্ৰিৰ মাজত কেনেকে আমি এটা পাৰ্টনাৰশ্বিপ কৰিম যাতে আমাৰ ক্লাইমেট ফাইনেন্সটো কি হয়, ৰবাষ্ট হয়। সো গতিকে তাৰ ওপৰত আমি কৈছো কেনেকে টেকনলজি এণ্ড কেপাচিটি বিল্ডিংটো আমি কৰিব লাগিব ফৰ দ্য গ্ৰীণ ইনফ্ৰাষ্ট্ৰাকচাৰ। সো গতিকে সেইখিনি বস্তু আমাৰ PYQ ৰেলিভেন্সো হয়, আৰু এথিকেল কনচিডাৰেশ্যনছ খিনি কি আছে এইখিনিও আমি দিয়া গৈছে, ঠিক আছে। সো গতিকে নেক্সট ৱে ফৰৱাৰ্ড খিনি আমি দিছো যে আমি কি কৰিব লাগিব যদি সাউথ সাউথ যদি এটা কলাবৰেশ্যন কৰিবলগীয়া হয় ৰিগাৰ্ডিং ক্লাইমেট ফাইনেন্স। সো গতিকে তেতিয়াহ'লে ইণ্ডিয়াৰ ৰোলটো কেনেকে ইমাৰ্জ হ'ব, ইণ্ডিয়া কি কৰিব লাগিব, সেইখিনি বস্তু ইয়াত ধুনীয়াকে দিয়া গৈছে, ঠিক আছে। নেক্সট যদি চাওঁ, এই লিগেল ৰিমেডি ডেট পাৰপিচুৱেটছ সাৰ্ভাইভৰ ট্ৰমা। অকে, সো গতিকে লিগেল ৰিমেডি কি হ'ব পাৰে যাতে যিখিনি পাৰপিট্ৰেটৰ্ছ আছে সেইখিনিক আমি এটা ৰিমেডি দিব পাৰোঁ, হয় নে নহয়? সো গতিকে জুডিচিয়েল ডিছকিউশ্যন, বেইল কণ্ডিশ্যন এণ্ড সাৰ্ভাইভৰ ৰাইটছ, এই ক্ৰিটিকেল এনালাইচিছ। সো গতিকে যিখিনি ধৰি লওক তেওঁলোকৰ ভিকটিমছ আছে, ঠিক তেনেকে পাৰপিট্ৰেটৰ্ছ আছে। সো গতিকে পাৰপিট্ৰেটৰ্ছ খিনিয়ে একচুৱেলি তেওঁলোকে কি হ'ব লাগিব, ফাৰ্ষ্ট ট্ৰায়েল হ'ব লাগে আৰু তেওঁ উচিত শাস্তি পাব লাগে, আৰু যিজন ভিকটিম আছে তেওঁ মানে লিগেল ৰিমেডি পাব লাগে, ঠিক আছে। সো গতিকে তাৰ ওপৰত কেনেকে ধৰি লওক আমাৰ এলাহাবাদ কোৰ্টৰ যিখিনি ৰিচেণ্ট বেইলিং ৰুলছ আছে, সো তাৰ ওপৰত দিছে, ঠিক তেনেকে সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ খিনি দিছে যে অৰ্পণা ভাট ভাৰ্চেছ ষ্টেট অফ মধ্যপ্ৰদেশ, ঠিক আছে। সো গতিকে এইখিনি বস্তু চাব, আমি সদায় আনচাৰ ৰাইটিং লিখোতে এক্সাম্পলত পইণ্ট এটা জেনেৰেট কৰিলো, তাৰপিছত এটা এক্সাম্পলে সেইটো ছাবষ্টেঞ্চিয়েট কৰিব লাগে, আৰু সেই এক্সাম্পল যদি আমি কোৰ্ট কেছ এটাৰ কথা দিওঁ, এখন যদি কমিটি ৰেকমেণ্ডেশ্যন দিওঁ, তেতিয়াহ'লে ইট ইজ ভেৰি হেল্ডি, বহুত ৰিচ হৈ যায় আমাৰ আৰ্টিকলটো, ঠিক আছে। সো গতিকে হিষ্টৰিকেল ইভলিউচনটো আমি চাইছো, ঠিক আছে। সো গতিকে এইখিনি আমি চাইছো যে কেনেকে আমাৰ ভিকটিমছ খিনি কেনেকে ধৰি লওক চাফাৰ কৰি আছিলে, কণ্টেম্পৰৰী ডেভেলপমেণ্ট কি আছিলে, বেইল জুৰিছপ্ৰুডেন্সটো কি হয়, চ' বেইলটো আমি কেতিয়া দিম, হয় নে নহয়? চ' গতিকে সেইটোৰ ওপৰত আছে, চ' কনচেপচুৱেল বেচিছ অফ বেইল এণ্ড জেণ্ডাৰ জাষ্টিছ, ঠিক আছে। চ' গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয়, আৰ্টিকল 21 ছেকশ্যন 470 437 সেইখিনিৰ ওপৰতো। আৰু নেক্সট আমি কৈছো ৰোল অফ ষ্টেট ইন সাৰ্ভাইভাৰ ৰিহেবিলিটেশ্যন, চ' যিখিনি সাৰ্ভাইভাৰ হ'ল, চ' গতিকে সেইখিনিক আমি কেনেকে ৰিহেবিলিটেট কৰিম। চ' যিকোনো এটা ধৰি লওক ইনচিডেণ্টৰ যিখিনি সাৰ্ভাইভাৰ হয় তেওঁলোকে এটা মেণ্টেল ট্ৰমা, ফিজিকেল ট্ৰমা, সাইকলজিকেল, ইম'চনেল এটা ট্ৰমাত থাকে। চ' গতিকে তেওঁলোকক কেনেকে ৰিহেবিলিটেট কৰিম, থ্ৰু ফাইনেন্সিয়েল এইড, সাইকলজিকেল এচিষ্টেঞ্চ, থৰো কাউন্সিলিং। চ' গতিকে সেইটো বস্তু খুব ইম্পৰ্টেণ্ট হয় আজিৰ দিনত, হয় নে নহয়? চ' গতিকে সেইটো বস্তুৰ ওপৰত দিছে, যেনেকে নিৰ্ভয়া ফাণ্ডটো আছে, নিৰ্ভয়া ফাণ্ডটো আমি ইউটিলাইজ কৰিব লাগিব, হয় নে নহয়? চ' ইয়াৰ কথা আমাৰ খুব ইম্পৰ্টেণ্ট হয়। এথিকেল কনচিডাৰেশ্যন ইয়াত কি আছে সেইখিনিও আমি দিয়া গৈছে, অকে। আৰু ৱে ফৰৱাৰ্ড খিনি দিয়া গৈছে, যে ষ্ট্ৰেংথেনিং ষ্টেট স্পন্সৰ্ড সাৰ্ভাইভাৰ ছাপৰ্ট, ঠিক আছে। চ' সেইখিনি বস্তু আছে। যদি আমি নেক্সট আৰ্টিকলটো যাওঁ, এড্ৰেছিং দ্য গ্ৰয়িং থ্ৰেট অফ ফৰেষ্ট ফায়াৰ্ছ, অকে। চ' গতিকে ফৰেষ্ট ফায়াৰ এটা ইমাৰ্জিং থ্ৰেট হয়, হয় নে নহয়? চ' গতিকে এনভাইৰনমেণ্টেল ৰিলেটেড এইটো এটা খুব ইম্পৰ্টেণ্ট হয়। গভৰ্নেন্স, এনভাইৰনমেণ্ট, ছচাইটি, চব ক্ষেত্ৰতে এইটো কি আছে, ইয়াৰ মানে ফেক্টৰছ আছে। চ' গতিকে ফৰেষ্ট ফায়াৰ ইন ইণ্ডিয়া, কজ, ইম্পেক্ট এণ্ড strategies for prevention and management. So forest fire is not only a local issue, it is a global as well as regional as local issue. So ইয়াত আমাৰ ইণ্ডিয়াত কেনেকে ধৰি লওক প্ৰভাৱ পৰিছে, নট অনলি দ্য লছ এঞ্জেলেছ ফায়াৰ, হয় নে নহয়? চ' গতিকে ইণ্ডিয়াতো ড্ৰট কণ্ডিশ্যন আছে, ইণ্ডিয়াতো গভৰ্নেন্স ফেইলিয়াৰ আছে, ইণ্ডিয়াতো ক্লাইমেট চেঞ্জৰ ইম্পেক্ট পৰিছে। চ' তাৰ কাৰণে ফৰেষ্ট ফায়াৰ হৈছে। চ' গতিকে সেইখিনি বস্তু আমি কেনেকে ধৰণৰ এড্ৰেছ কৰিম, মেনেজ কৰিম, সেইটো বস্তু আছে, ঠিক আছে। চ' গতিকে হিষ্টৰিকেল ইভলিউচনটো চাইছো, কেনেকে ফৰেষ্ট ডেভেলপমেণ্ট খিনি হৈছে, অকে। নেক্সট যদি চাওঁ যে কজ অফ ফৰেষ্ট ফায়াৰ ইন ইণ্ডিয়া, চ' তাত কেইটামান কজ আমি দিছো, এন্থ্ৰপলজিকেল কজেছ কিছুমান আছে। 90% অফ কেছেছ ইজ ইমাৰ্জিং ফ্ৰম দ্য শ্লেছ এণ্ড বাৰ্ণ, যিটো ধৰি লওক প্ৰচেছ আছে। চ' গতিকে আমি ট্ৰী কাটিছো, শ্লেছ এণ্ড বাৰ্ণ কৰিছো। চ' গতিকে কি হৈছে, ফৰেষ্ট ৰাখিবৰ কাৰণে কোনো উপায় নাই। চ' গতিকে তেওঁলোক ফৰেষ্ট মানে কি হৈছে, যে যিটো ফায়াৰ আছে, এই ফায়াৰটো পটককে স্প্ৰেড হৈ গৈছে।
সো গতিকে যদি ডেন্স ফৰেষ্ট হয়, সো গতিকে কোনোবা এটা ফৰেষ্টত ধৰি লওক কোনোবা এটা পাত এনেকুৱা আছে যিটো পাতত পটককে জুই নালাগে, সো গতিকে সেইটোৱে ৰাখি দিব, হয় নে নহয়? সো গতিকে যিটো স্লেছ এণ্ড বাৰ্ণ যিটো এগ্ৰিকালচাৰ প্ৰচেছ আছে, যিটো নৰ্থ ইষ্ট এণ্ড উৰিষ্যাত এইটো প্ৰেক্টিচ কৰে, সেইটো এটা কথা কৈছে। যিটো এনথ্ৰপলজিকেল ধৰি লওক কজেছ হয়, লেণ্ড ক্লিয়াৰিং এণ্ড কমাৰ্চিয়েল পাৰ্পজ যিটো আমি কৈছো, সো তাৰ কাৰণে আমি কি কৈছো, ফৰেষ্ট কাটি দিছো। নেগলিজেন্স খুব ইম্পৰ্টেণ্ট হয়, ক্লাইমেট চেঞ্জ এণ্ড ড্ৰিভেন, সো গতিকে ক্লাইমেট চেঞ্জৰ কাৰণেও কি হৈছে, তেনেকুৱা ধৰণৰ কথা হৈছে যে ড্ৰাই স্পেলটো বাঢ়ি গৈছে, হিট ৱেভ হৈছে, চইল ৰিডাকশ্যন, মইশ্চাৰটো নাইকিয়া হৈ গৈছে চইলত। গতিকে পলিচি মেজাৰ্ছ ফৰ ফৰেষ্ট ফায়াৰ যিখিনি আছে সেইখিনি আমি দিয়া গৈছে, যে কি কি আমি পলিচি আমি মানে এটেম্প কৰিছো বা আমি পলিচি ফ্ৰেম কৰিছো, ঠিক আছে। সো গতিকে ইকনমিক এণ্ড এনভাইৰনমেণ্টেল ইমপ্লিকেশ্যন অফ ফৰেষ্ট ফায়াৰ, সো গতিকে ফৰেষ্ট ফায়াৰ হলে আমাৰ ইকনমিক, ক্লাইমেট, ডিজাষ্টাৰ লগত কি কি ধৰি লওক কেনেকে ৰিলেট হৈ আছে, তাৰ ইমপ্লিকেশ্যন, তাৰ প্ৰভাৱ কেনেকে পৰিব আমাৰ, সেইখিনি আমি কৈছো, ঠিক আছে। সো টেকনলজিকেল এণ্ড কমিউনিটি বেছড সলিউশ্যন, সো গতিকে এতিয়া এনেকুৱা ধৰণৰ ছচিয়েল প্ৰব্লেম বিলাকৰ দুটা সলিউশ্যন আছে। এটা হৈছে যে টেকনলজিকেল, সো গতিকে আমি দেখিছো যেতিয়া লছ এঞ্জেলেছত ফায়াৰ হৈছিলে, তেতিয়া তাৰ ওপৰত কি কৰিছিলে, যে তেওঁলোকে ধৰি লওক এটা পাউডাৰ ছটিয়াইছিলে, হয় নে নহয়, ৰেড কালাৰ। সো গতিকে এইবিলাক ধৰি লওক কি টেকনলজি হয়। সো গতিকে দে আৰ ইউজিং দিছ ড্ৰোনছ এণ্ড দে আৰ ফায়াৰিং চাম এন্টি অক্সিডাইজিং এজেন্টছ, সো যাতে ফৰেষ্টটো কি হয়, ফৰেষ্ট ফায়াৰটো কমি যায়। সো দেট ইজ এ টেকনলজিকেল। সো কিছুমান কিন্তু কমিউনিটি বেছড সলিউশ্যন আছে, যাতে স্লেছ এণ্ড বাৰ্ণ যিটো প্ৰচেছ আছে সেইটো কমিউনিটি ৱাইজ আমি তেওঁলোকক এৱেৰ কৰিম, আৰু তেওঁলোকে সেইটো নিজে কি হ'ব, বন্ধ কৰিব, হয় নে নহয়? ঠিক তেনেকে তেওঁলোকে কি কৰিব, যিখিনি ধৰি লওক আমাৰ ইনভেচিভ স্পেচিছ আছে, ফৰেইন স্পেচিছ আছে, সেইখিনি যাতে নানে, হয় নে নহয়? সো সেইখিনি ইম্পৰ্টেণ্ট হয়। আৰু কেনেকে আমি সেই বস্তুটো ইছৰো, ফৰেষ্ট চাৰ্ভিচ এইখিনি বস্তু পৰা কেনেকে সহায় ল'ম, আৰু ইথিকেল ডাইমেনশ্যনটো কেনেকে আছে, ৱে ফৰৱাৰ্ড খিনি আমাৰ কি কি আছে এইখিনিও দিয়া গৈছে, ঠিক আছে। সো এইখিনি খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈছে। সো আজিৰ কাৰণে ইমানেই আছিলে, হোপ ইউ এনজয়। আমাৰ ইয়াৰ যিখিনি ধৰি লওক PDF আছে, আমাৰ টেলিগ্ৰামৰ চেনেলটো উপলব্ধ হ'ব, আপোনালোকে তাতে জইন কৰি পেলাই পাই যাব, আৰু টেলিগ্ৰামৰ যিটো গ্ৰুপ আছে তাৰ লিংকটো আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাব, ঠিক আছে। থেংক ইউ।